নমস্কাৰ বন্ধু বান্ধৱীসকল এতিয়া চতৰ মাহ শেষে হ'ল মোটামুটি মই ইয়াৰ আপডেট দিছিলোঁৱে মাটিত কৰা বিলাহীৰ এইটো সুন্দৰ জাত আছিল আমি আপডেট দিছিলোঁ কিন্তু পকিছে গোটেই ধুনীয়াকৈ বহুত ছিঙিলোঁ আমি বহুত লাগিছিল দেখিছে আপোনাৰ মোৰ ভিডিঅ' আছে এই বিষয়ত আৰু জাতটো ভাল কাৰণে বহুত লাগিছে এতিয়া পকিলে গোটেইবিলাক প্ৰায়বিলাক ইয়াৰ আধামান ছিঙিছোঁ আমি ইমান লাগিছিল তাৰপিছত এতিয়া মই দেখা পোৱা গৈছোঁ কি পকা বিলাহীবিলাক আমি কি সুন্দৰ থপনা থপনিকৈ পকিছে আৰু ডাঙৰ হৈছে তাৰ মানে পৰিপূৰ্ণ ৰূপটো দেখা পোৱা গৈছে আৰু ফিনিচিং ষ্টেজটো লাষ্ট ষ্টেজ বুলি কৈছিলোঁ আমি গতিকে এতিয়া আমি ইয়াৰ ছিঙিম আৰু বিলাহী জাতমতেহে কৰিব লাগে মই বাৰে বাৰে কৈছোঁ বিলাহী বুলি নহয় যিকোনো বস্তুৱে এই চাওক কি ডাঙৰ ডাঙৰ একেবাৰে কি সুন্দৰ সুন্দৰ তাৰ ৰঙে চাবনে তাৰ গোটেই চাব সুন্দৰ সাইজ এইবিলাক গোটেই সুন্দৰকৈ পকিছে আমি বেছিকৈ পকাটো ছিঙিম এতিয়া যিবিলাক একেবাৰে বেছি পকিছে সেইবিলাক ছিঙিম এই চাওকচোন থপনা চাওক কেনেকৈ থপনা লাগিছে একোটা কিমান লাগিছে এইটো চাওক সেইটো চাওক কিমান ধুনীয়া একদম ডাঙৰ ডাঙৰ এইকেইটা এয়া একদম থপনা ভৰ্তি হৈ লাগিছে এইবিলাক অকল এটা চাইডে নহয় আৰু ওজন বহুত আছে বিলাহীকেইটাৰ গোটেইফালে লাগিছে গোটেইবিলাক গছতে লাগিছে এইবিলাক বহুত ছিঙিছোঁ আমি তাৰ জাতৰ কথা আছে এই জাতটো মই বাৰে বাৰে কওঁ জাতৰ কথা জাতটো যদি ভাল হয় আপোনাৰ সি ফলাফল দিবই এইফালে এইবিলাক চাওক কিমান থপনা লাগি একদম ভৰ্তি থপনা লাগি আছে এইটো থপনা চাওক কেনেকুৱা সুন্দৰ এইফালে দেখাম আমি প্ৰতিটো গছতে পৰিডাল গছতে লাগিছে এনেকুৱা থপনা থপনি এ চাওক কি সুন্দৰ থপনা থপনি লাগিছে এইবিলাক দেখিয়ে ভাল লাগে ডাঙৰ ডাঙৰ কিমান ডাঙৰ এইটো বিলাহী আৰু ওজন আছে বহুত চাওক এইবিলাক মানে সুন্দৰ প্ৰডাকশ্যন আৰু ইয়াত হৈ গ'ল 15-20 কেজিমান হৈ গ'ল মোটামুটি ওজন বহুত আছে বিলাহীকেইটাৰ এইবিলাক গোটেই লমালমে পকি আছে এ চাওক পৰিয়ে গ'ল
গুৰিৰ পৰা আগলৈকে লাগিছে। গতিকে মই মোটামুটি এইখিনি ছিঙিলোৱে আৰু বহুত ছিঙিলোঁ। এই দেখিছে কিমান ছিঙিলোঁ। আৰু এইবিলাক বিলাহী একেলগে খাব নোৱাৰি। আমি ইয়াৰ এটা ব্যৱস্থা কৰিম, কিছুমানক দিয়াও হয়। ব্যৱস্থা কৰিম মানে আপোনাৰ অসমৰ কৃষি বিভাগৰ যি ফল মূল সংৰক্ষণ বিভাগ আছে, সেই সংৰক্ষণ বিভাগত এইবিলাকৰ এই সুন্দৰ পকা বিলাহীৰ চচ বনাব পাৰি। আমাৰ ওচৰতে আছে, পাঞ্জাবাৰীতে আছে এইটো। আমি ইয়াৰ পৰা টমেটো চচ বনাম। ইয়াৰ পৰা টমেটো চচ বনাই উন্নত মানৰ টমেটো চচ হয় আৰু সংৰক্ষণ কৰি ৰাখিব পাৰি। বজাৰৰ যিটো মানে প্ৰিজাৰ্ভেটিভ দিয়া চচতকৈ এইটো সুন্দৰ চচ হ'ব। ইয়াৰ ৰঙো ভাল হ'ব আৰু খাবলৈ বা উপযুক্ত মানদণ্ডৰ হ'ব। গতিকে বিলাহী বেছিকৈ হ'লেও অসুবিধা নাই। টমেটো চচ বনাই থ'লে ইয়াক সংৰক্ষণ কৰি ৰাখিব পাৰি। গতিকে এনেকুৱা ধৰণৰ পদ্ধতিৰে যদি কৰোঁ আমি, দেখিলে কেইবছৰ আমাৰ শেষ স্তৰৰ আমাৰ এইবিলাক গছ আছিল। 18ডালমান গছ আছিল, মই 21ডাল ৰুইছিলোঁ, 3ডাল মৰিছে। গতিকে শেষ ষ্টেজ আছিল এইটো। আমি 3টামান ষ্টেজত কৰোঁ বুলি কৈছোঁ বিলাহী। এই 3টা ষ্টেজৰ ভিতৰত শেষ ষ্টেজত আছিল। গতিকে এতিয়া বহাগ মাহ পৰিলেই, অহাকালি বিহু যিহেতু, গতিকে শেষ ষ্টেজত আমি এনেকুৱা অৱস্থা পালোঁ। আৰু ইয়াৰে আমি কিছু যদি ছিঙি পেলাই আমি ৰাখি দিওঁ, পকা বিলাহী 15-20 দিনলৈকে থাকি যায় ফ্ৰিজত যদি ৰাখে আপুনি, তেনেকৈ ৰাখিব পাৰি গোটে। মুঠৰ ওপৰত বিলাহী যদি উৎপাদন হয়, ৰখাটো অসুবিধা নাই আৰু চচ বনোৱাটো অসুবিধা নাই। এইবাৰ আমি সুন্দৰকৈ চচ বনাই মানে গোটেই ছিজনটোৰ কাৰণে সংৰক্ষণ কৰিব পাৰিম। বন্ধু বান্ধৱীসকল, বিলাহীৰ যিটো মানে জাত, উৎপাদন পদ্ধতি আৰু তাৰ ফলাফল আমি গোটেইখিনি এইবাৰৰ ছিজনটোৰ কাৰণে আমি আপোনালোকক দাঙি ধৰিলোঁ। সুন্দৰ সুন্দৰ বিলাহী কাৰণে ৰুলে 2-এটা অলপ নষ্ট হয়, এইটো বেলেগ কথা। আৰু এইটো পকি পেলাই মজি নষ্ট হৈ গৈছে। এইটো পেলাই দিব লাগিব, অভৰপক হৈ গৈছে এইটো। যিয়ে নহওক, এনেকৈ যদি ভাল জাত আনি আমি কৰোঁ, বিলাহী কৰিবলৈ অত্যন্ত সহজ। কেৱল ইয়াক ব্লাইটৰ পৰা ৰক্ষা কৰিব লাগিব এই শেষ অৱস্থালৈকে। আমাৰ দেখিছে ব্লাইট নালাগিলে, আৰু যদি ব্লাইট লাগিলহেঁতেন এইবিলাক গোটেই বিলাহী নষ্ট হৈ ক'লা পৰি নষ্ট হৈ গ'লহেঁতেন। কিন্তু আমি নষ্ট নোহোৱাকৈ ৰাখিব পাৰিছোঁ, আৰু সেইটো কৌশল। আৰু এই কৌশল আয়ত্ব কৰিবলৈ একেদিনাই আয়ত্বত নাহে, কিন্তু কৰোঁতে অভিজ্ঞতাৰ পৰা এইটো আয়ত্তলৈ আহি যায়। আৰু নিৰ্দিষ্ট পদ্ধতি কিছুমান অনুসৰণ কৰিলে ব্লাইট নলগাকৈ ৰাখিব পাৰি। আৰু বিলাহীৰ নিচিনা উৎকৃষ্ট পাচলিবিধ আমি ঘৰতে সুন্দৰকৈ জৈৱিক বিলাহী কৰি খাব পাৰোঁ। গতিকে আমি বন্ধু বান্ধৱীসকলক আমাৰ পদ্ধতি দেখুৱালোঁ। এনেকৈ কৰক। বজাৰৰ পেষ্টিচাইড আৰু ইনচেক্টিচাইড ঔষধি গুণযুক্ত যিবিলাক বিলাহী, যিবিলাক নিসিজে, ৰান্ধিলে নিসিজে, মানে থৰথৰীয়া হৈ থাকে, গতিকে সেনেকৈ বিলাহী খোৱাতকৈ নিজে যদি 4-5 কৰি লয়, বস্তাতে কৰক, পলিবেগতে কৰক, য'তেই নকৰক, মুঠৰ ওপৰত প্ৰডাকশ্যন ধুনীয়া হ'বই। কেৱল জাতটো উন্নত মানৰ ল'ব আৰু অকণমান খৰচ কৰি বিভিন্ন বস্তু আনিব লাগে। নিম অইলটো আনিব লাগে, নিম তেলটো বেমাৰ আজাৰৰ কাৰণে, আৰু সৰিয়হৰ খলিহৈ যোগাৰ কৰিব লাগে। গোবৰ চোবৰ বা পচন সাৰ যোগাৰ কৰি, কেঁচু সাৰ যোগাৰ কৰি বজাৰত পায়েই, নাৰ্চাৰীবিলাকত পায়েই। সেইখিনি কৰিলেই বিলাহীৰ জাতটো ভাল 2-4 জোপা আনি পুলি আনি সুন্দৰকৈ বিলাহী খেতি কৰি গোটেই বছৰ খাব পাৰি। আৰু বিলাহী বেছি পুলি আনিব, মানে গুটি পুলি বনাব নালাগে। মানে এবাৰ গছ ডাঙৰ হোৱাৰ পিছত আমি কৰিব পাৰোঁ কি, তাৰ পৰা আমি কাটিং বনাই ল'ব পাৰোঁ। এই ডালবিলাক কাটি, ফুলাৰ আগে আগে ডালবিলাক কাটি যদি আমি ৰুই থৈ দিওঁ, তাৰ পৰা বহুত পুলি বনাব পাৰি। গতিকে বন্ধু বান্ধৱীসকল, আমি আমাৰ সমস্ত পদ্ধতি কেনেকৈ কৰে, কেনেকৈ যত্ন লয়, আৰু শেষ পৰ্যায়ত কেনেকৈ আমি বেছিকৈ ছিঙিলোঁ বা পকালোঁ গছবিলাক, গোটেইখিনি পৰ্যায়টো আমি এই বছৰত দেখুৱালোঁ। গতিকে এইবাৰলৈকে আমি বিলাহী ভিডিঅ' ইমানতে সমাপ্ত কৰিলোঁ। আপোনালোকে কেনে পালে, কি দেখিলে, মন্তব্যৰে আমাক উপকৃত কৰিব, আৰু শ্বেয়াৰ, ছাবস্ক্ৰাইব, লাইক কৰিবলৈ নাপাহৰিব। ধন্যবাদ।